আজি আমাৰ আটাইতকৈ সৌভাগ্যজনক কথা এইটোৱে যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় বিমল বৰাদেৱ আৰু তেখেতৰ লগতে আমাৰ মাহমৰা সমষ্টিৰ বিধায়ক তথা কেন্দ্ৰীয় চৰকাৰৰ অন্যতম এজন কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়া সকলোৰে উপস্থিতিত এখন খুব সুন্দৰ সভা আয়োজিত হৈছিল মৰাণৰ গড় কাপ্তানি পথত। আৰু তাতেই ভালে সংখ্যক অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মুৰব্বীসকল আহিছিল আৰু এই গোটেই অনুষ্ঠানটো মাননীয় কেন্দ্ৰীয় মন্ত্ৰী বিমল বৰাদেৱে আয়োজন কৰিছিল। আৰু তেখেতক লৈ আমি আজি গৌৰৱান্বিত। উজনি অসমৰ অন্যতম এজন শক্তিশালী মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, তেখেতৰ নেতৃত্বত আমি আজি বহুতখিনি কথা জানিব পাৰিছোঁ। উজনি অসমৰ উন্নয়ন হোৱাৰ মূলতে হ'ল বিমল বৰা, এই কথাখিনি নিশ্চয়কৈ ক'ব লাগিব। লগতে আমাৰ এটা ইয়াতে আজি ভালে সংখ্যক সমস্যা, জ্বলন্ত সমস্যা সম্পৰ্কত আলোচনা হ'ল আৰু তাৰ সমাধানৰ ক্ষেত্ৰত তেখেতে বিতংভাৱে আলোচনা কৰিলে বিভাগীয় কৰ্তৃপক্ষৰ লগতে। আৰু আমি এটা কথা দাবী জনাইছোঁ যে তেখেতসকলক জনাব বিচাৰিছোঁ, আমাৰ দুখন জিলা বিশেষকৈ চৰাইদেউ আৰু ডিব্ৰুগড় জিলা, এই দুইখন জিলা দুইখন সীমামূৰীয়া আৰু এটা ছাইডত নগৰ সমিতি আছে, অন্যটো ছাইডত কিন্তু নগৰ সমিতি নাই। গতিকে তেখেতক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে যিকোনো কাৰণতেই নহওক তেখেতে এই দাবীটো অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যাতে এটা দৃষ্টিগোচৰ কৰে, এটা দাবী হিচাপে তেখেতে যে দাঙি ধৰে, সেইকাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে আমি আজি ভালে সংখ্যক সমস্যা সম্পৰ্কে আমি কৈছোঁৱেই, গতিকে এই দাবীটো অন্যতম, গতিকে গুৰুত্ব সহকাৰে ল'বৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। মৰাণৰ কেইটামান জ্বলন্ত সমস্যাক লৈ মই আৰু মন্ত্ৰী বিমল বৰা দুয়োৱে, যিহেতু দুইজন বিধায়কৰ ইয়াতে সমষ্টি, তেওঁ টিংখাং ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আলিটো সিপাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টি, দুটামান ড্ৰেইনৰ প্ৰব্লেম আছে, বজাৰখনৰ প্ৰব্লেম আছে। আৰু আছামমালাত যিটো ৰাস্তাত নিৰ্মাণ কৰি আছে মৰাণৰ পৰা টিংখাং ৰাজগড়, সেই ৰাস্তাটো কিছু ৰিডিজাইন কৰিবলগীয়া আছে, কাৰণ চৰকাৰী মাটি এৰি ৰাস্তাটো বনোৱাত মানে চৰকাৰী মাটি থাকি গৈছে আৰু ৰাস্তাটো ঠেক অনুভৱ হৈছে, সেইকাৰণে কামটো বন্ধ হৈ আছিল। এতিয়া আজি বিভাগীয় বিষয়া, উচ্চপদস্থ বিষয়া, বিল্ডিঙৰ চিফ ইঞ্জিনিয়াৰ, আমাৰ PNRDৰ ছেক্ৰেটেৰী, এনেধৰণে আমাৰ দুইখন জিলা আয়ুক্ত বিমল বৰা মন্ত্ৰী, মই এনেকৈ বহিলোঁ, অলপ আলোচনা কৰিলোঁ আৰু এই সমস্যাকেইটা কেনেকৈ ধৰণে সমাধান কৰিব পাৰি তাৰ আলোচনা কৰি আমি এতিয়া ফিল্ড ভিজিট কৰিছোঁ আটাইকেইটা। আমাৰ মৰাণৰ এটা টাউনৰ আমাৰ যিটো লেফ্ট ছাইডে আমি টেঙা দলঙলৈকে ড্ৰেইন দি NSIDCLক আমি এটা ৰাস্তাটো এক্সটেনশ্যন কৰিবৰ কাৰণে দুই ছাইডে ডিব্ৰুগড় আৰু মাহমৰা অৰ্থাৎ চৰাইদেউ, সেইটো এটা প্ৰপ'জেল ল'বলৈ আমি আজি সিদ্ধান্ত কৰিছোঁ। আমি খুব সোনকালে প্ৰপ'জেলটো চেংচন কৰাৰ পাছত আমি সেইটো এটা ধুনীয়াকৈ আমাৰ পানীৰ প্ৰব্লেমটো মৰাণ দুই পাৰৰ সমস্যাটো দূৰ হ'ব। এতিয়া নতুনকৈ এটা আমি প্ৰপ'জেল ল'বলৈ আমি আজি সিদ্ধান্ত কৰিছোঁ আৰু সেইটো বিল্ডিং ডিপাৰ্টমেণ্টে এইটো প্ৰপ'জেলটো ল'ব। বিল্ডিঙৰ সেই মাৰ্কেটৰ কথা, আমি টেঙাদললৈকে ৰাস্তাটো, আৰু ইয়াত বিৰিহোলা অঞ্চলটোত মানুহৰ বহুখিনি বান হওক বা বৰষুণতেই মানুহৰ ঘৰ দুৱাৰ বুৰি যায়, সেই এটা সমস্যা আছে। সেয়ে এতিয়া আমি এই ঠাইতে চাই আছোঁ যাতে এই পানীটো যোৱা কেনেধৰণে এটা ড্ৰেইনেজ ছিষ্টেম কৰিব পাৰি। জিলা আয়ুক্ত ইয়াতে ডিব্ৰুগড় আমাৰ লগতে আছে, গতিকে আমি ভাবিছোঁ যে এইখিনি যদি আমি ইয়াৰ পৰা সিদ্ধান্ত কৰি আজি ৰাইজে যে বা বিভাগৰ বিষয়াসকলৰ সভাত যিখিনি সিদ্ধান্ত হৈছে, এইখিনি অসম চৰকাৰে খুব সোনকালে আমি এইখিনি দুইজন মন্ত্ৰী আমি লগ লাগি মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম আৰু এইটো দৰকাৰ হ'লে দিল্লীলৈকে NSIDCL যিহেতু যাবলগীয়া হ'লেও আমি যাম। গতিকে এই চাৰিটা সমস্যা আমি খুব তৎকালে সমাধান কৰিবৰ কাৰণে আজি আমি ইয়াতে এখন মিটিং দি সকলো উচ্চ পৰ্যায়ৰ আমন্ত্ৰণ কৰি আমি এতিয়ালৈকে ভিজিট দি আমি তেওঁলোকৰ লগতে আশ্ৰয় মিটিং কৰি আছোঁ। এইটো কংগ্ৰেছৰ দিনতেই আমাৰ পৱন সিং ঘাটোৱা, তৰুণ গগৈ ডাঙৰীয়াও এই মাৰ্কেটখন আধাৰিলা কৰিছিলে। তাতো ব্যৱসায়ীসকলেও কিবা আপত্তি থাকিল বা কিছু কাৰণত এইবিলাক চেংচন নহ'লগৈ, কামটো হৈ নুঠিল। কিন্তু এতিয়া আমি নতুনকৈ চিন্তা কৰিছোঁ যাতে সেই ব্যৱসায়ীসকলৰ কোনো অসুবিধা নোহোৱাকৈ আমি এই মাৰ্কেট কমপ্লেক্সটো বনাব লাগিব, গতিকে তেওঁলোকৰ লগতো কথা পাতিম। মাহমৰা এই দুইটা সমষ্টি তথা ডিব্ৰুগড় আৰু চৰাইদেউ, এই অঞ্চলৰ ৰাইজৰ এটা অন্যতম ব্যৱসায়িক ক্ষেত্ৰ এই মৰাণ
চহৰ গঢ় লৈ উঠিছে। এফালেদি মৰাণ টাউন কমিটি, এফালেদি গাঁও পঞ্চায়ত। গতিকে যদিওবা মৰাণখনক আমি চহৰ বুলি কওঁ, প্ৰকৃতাৰ্থত চৰকাৰীভাৱে 50% চহৰ, 50% গাঁও পঞ্চায়ত। সেইকাৰণে ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে এই অঞ্চলৰ ৰাইজ। বানপানীৰ সময়ত এইবাৰ যথেষ্ট পানী বাঢ়াৰ ফলত মানুহৰ ঘৰ দুৱাৰো অনিষ্ট সাধন কৰিছে। তাৰ কাৰণে কেইটামান বিশেষ বিষয় ৰাইজে আমাক দৃষ্টিগোচৰ কৰিছিলে যে ড্ৰেইনসমূহ আমি অলপ ভালকৈ নিৰ্মাণ কৰিব লাগে। অন্যহাতে মৰাণ নাহৰকটীয়া অসমমালাৰ এটা পথ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহত্তৰ একেবাৰে ডিগবৈলৈকে সুদীৰ্ঘ এটা পথ আমাক নিৰ্মাণ কৰি দিলে। তাৰ এটা টেকনিকেল প্ৰব্লেম হৈছিলে যে দুইটা ড্ৰেইন চাপ খুৱাই নিৰ্মাণ কৰিছিলে। ৱেৰাইজ PWD লেণ্ড যথেষ্ট আছিল, গতিকে ৰাস্তাটো ঠেক হৈ উঠিছিলে। আৰু ইফালেদি আমাৰ মৰাণত এখন বজাৰ আছে, দৈনিক বজাৰ। সেই বজাৰখনৰ এটা কদৰ্যময় পৰিৱেশ, আৰু সেই পৰিৱেশৰ পৰা মুক্ত হৈ ভাল এখন বজাৰ নিৰ্মাণ কৰা, লগতে এটা IB আছিলে, সেই IBটোও খুব ভাল ধৰণে নিৰ্মাণ কৰিব লাগে, এনেকুৱা ধৰণৰ এটা ৰাইজৰ কথা আছিলে। এই গোটেই কথাখিনিক লৈ আমি আজি PWD ডিপাৰ্টমেণ্টৰ ৰোডছৰ কমিশ্যনাৰ, বিল্ডিঙৰ চিফ ইঞ্জিনিয়াৰ, NHI DCLৰ বিষয়া, দুইখন জিলাৰ আয়ুক্ত আৰু স্থানীয় ৰাইজ আৰু যোগেন মোহন ডাঙৰীয়া, আমি সকলোৱে আজি এই যিখিনি বাৰ্ণিং ইছ্যু আছে, এই ইছ্যুখিনি আমি চাবৰ কাৰণে আমি সকলোৱে ইয়াতে সমবেত হৈছিলোঁ। আৰু গোটেই বিষয়সমূহ আমাৰ গোটেইকেইটা বিভাগক আমি পুংখানুপুংখভাৱে বুজাই দিছোঁ, যাতে আগন্তুক দিনত এইসমূহ মেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰসমূহ হৈ উঠিলে মৰাণ চহৰখনত এটা ভাল পৰিৱেশৰ মাজত থকাৰ ব্যৱস্থা গঢ় লৈ উঠিব।